আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মাধৱ কন্দলী। বি নম্বৰটো শুদ্ধ উত্তৰ। হোমেন বৰগোহাঞিক সাহিত্য অকাডেমীৰ বঁটা কেতিয়া প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1978 চনত। বি নম্বৰটো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3, কোনে 1867 চনত প্ৰথম অসমীয়া অভিধানৰ সংকলন কৰি প্ৰকাশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মাইলছ ব্ৰনছন। অসম উপত্যকা বঁটা বিজয়ী প্ৰথম সাহিত্যিক কোন? এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভৱেন্দ্ৰনাথ শইকীয়া। তেখেতে 1990 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল। শংকৰদেৱে ৰচনা কৰা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখন হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি গুণমালা। তলৰ কোনখন অসমীয়া দৈনিক কাকতত মুখ্য সম্পাদক হিচাপে হোমেন বৰগোহাঞিয়ে কাম কৰিছিল? এ নম্বৰত আছে আমাৰ অসম, বি অসমবাণী, চি নিয়মীয়া বাৰ্তা, ডি ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি ওপৰৰ সকলোবোৰ। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। চি নম্বৰটো শুদ্ধ উত্তৰ। জয়মতী প্ৰথম অসমীয়া চিনেমা কেতিয়া মুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 10 মাৰ্চ 1935 চনত। কোনখন প্ৰথম আধুনিক অসমীয়া নাটক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ৰাম নৱমী। তলৰ কোনখন উপন্যাস সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ইয়াৰুইংগম। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিলে। তেখেতে 1961 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ হোৱা প্ৰথমটো নাটক হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শকুন্তলা। চি নম্বৰটো শুদ্ধ উত্তৰ। তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঞিক সাহিত্য অকাডেমীৰ বঁটা প্ৰদান কৰা হৈছিলে? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পিতা পুত্ৰ। প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখন কি? প্ৰথম অসমীয়া মাহেকীয়া আলোচনী হৈছে অৰুণোদয়। চি নম্বৰটো শুদ্ধ উত্তৰ। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি নলিনীবালা দেৱী। তেখেতে অলকানন্দাৰ বাবে 1968 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে। 15 নম্বৰ প্ৰশ্নটো চাওঁ আহক। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতটো হ'ল দৈনিক বাতৰি। চি নম্বৰটো শুদ্ধ উত্তৰ। অসম সাহিত্য সভা 2024 চনত ক'ত অনুষ্ঠিত হ'ব? অসম সাহিত্য সভাৰ অধিৱেশন 2024 চনত মৰিগাঁৱত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, শকুন্তলা নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি লম্বোধৰ বৰা। হোমেন বৰগোহাঞিয়ে নিজৰ সাহিত্য অকাডেমী বঁটা কোন বছৰত ঘূৰাই দিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 2015 চনত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মামণি ৰয়ছম গোস্বামী। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। চি নম্বৰটো শুদ্ধ উত্তৰ। সাহিত্য অকাডেমীৰ বঁটা বিজয়ী গ্ৰন্থ দেওলাংখুই কোনে ৰচনা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ৰীতা চৌধুৰীয়ে। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হৈছে বনকুঁৱৰী। এ নম্বৰটো শুদ্ধ উত্তৰ হ'ব। অসমীয়া চুটিগল্পৰ পিতৃ কোন? অসমীয়া চুটিগল্পৰ পিতৃ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। ডি নম্বৰ।
হস্তি বিদ্যাৰ্ণৱৰ ৰচনা হৈছিল কাৰ ৰাজত্বকালত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বি নম্বৰটো শুদ্ধ উত্তৰ। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। ভিডিঅ'টো কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা টাইপৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব।